বিজুলী কলিতা মেধিৰ হৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। সত্ৰ বা পুৰণি সত্ৰ বা পুৰণি নামঘৰ বা পুৰণি যিটো সদায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় আগবঢ়াই গৈ আছে আৰু ভৱিষ্যত যাতে সেৱা আগবঢ়াব পাৰে আৰু সত্ৰখনৰ যাতে উন্নয়নৰ কাৰণে তেখেতসকলেও মোক কৈছে উন্নয়নৰ কাৰণে আমি কেনেকৈ চিন্তাধাৰা কৰি আগবাঢ়ি যাব পাৰোঁ এইটো ৰমেন দাৰ লগত কথা পাতি আমি নিশ্চয় কিবা এটা আমি প্ৰচেষ্টা আগবঢ়াম আৰু সেইখিনি কৈ আজি মই সত্ৰত আহিছিলোঁ আৰু তাতে ৰাইজৰ লগত বহি বহু সময় বহি আশীৰ্বাদ ল'লোঁ আৰু এই ইয়াতে যেতিয়া ভৱিষ্যত মানে ফিউচাৰ যেতিয়া আমাৰ জালুকবাৰী সমষ্টি বুলি এতিয়া কৈয়ে আমি সোমাইছোঁ মই সেৱা কৰিছোঁ খুবেই ভাল লাগিছে যে প্ৰথম নেদেখাজনক সেৱা কৰি এনেকুৱা এটা খুব সুন্দৰ যাত্ৰাত আমি আগবাঢ়িছোঁ আৰু সেই সত্ৰখনৰ বহু পুৰণি ইতিহাস আছিলে আৰু খুব সুন্দৰকৈ তাতে প্ৰত্যেক বছৰে তাতে যিটো নাম পাতে বা যিখিনি হয় মই আহি সেৱা মানে তাতে সেৱা কৰি আশীৰ্বাদ লৈছিলোঁ আৰু এতিয়া ভৱিষ্যতেও যিহেতু অসম গণ পৰিষদ আৰু UPPL মিত্ৰজোঁটৰ সমৰ্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৫ নং গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। ইয়াৰ লগতে আৰু কেইবাখনো সভাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। ৩৫ নং মাজিৰগাঁও পঞ্চায়তৰ অন্তৰ্গত পূব মাজিৰগাঁও বাঘমাৰী ফিল্ডত অনুষ্ঠিত হোৱা সভাত বিজুলী কলিতা মেধিৰ সমৰ্থিত জনতাৰে ভৰি পৰে। এই সভাতে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন কলিতা, গুৱাহাটী মেয়ৰ মৃগেন শৰণীয়া, অসম গণ পৰিষদৰ জিলা সভাপতি পৰেশ বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। ইয়াতে লাগে টেলেণ্টটো কোনোবাই যদি আপোনালোকে খুব ভাল তাঁত বয় ইয়াতে মই অকণমান আগতে লগ পালোঁ যে আপোনালোকৰ এটা ডাঙৰ সমবায় এটা আছে তাঁতশালৰ আৰু তাঁতশালৰ মোৰ এটা গল্ডেন থ্ৰেডছ বুলি এটা সমবায় আছে য'ত মই গাঁৱে গাঁৱে সোমাওঁ গাঁৱৰ মহিলাসকলৰ কাৰণে আমাৰ সেই সমবায়টোৰ পৰা আমি সূতা আমি কণী আমি গোটেইখিনি দিওঁ যোনে যোনে ধুনীয়াকৈ সূতা কাটিব পাৰে যোনে সূতা বুব পাৰে আমি গোটেই সমবায়ত গাঁৱে গাঁৱে গৈ পেলাই আমি মহিলাসকলক সবলীকৰণ কৰোঁ। এতিয়া মোৰ শুনিয়ে খুব ভাল লাগিছে যে মই আপোনালোকৰ সমবায়ৰ লগত মই জড়িত হ'ব পাৰিম। মই সুধিছোঁ মুগা সূতা বুব জানে নাই কৈছে বাইদেউ জানে তেতিয়াহ'লে মইতো মহিলাখিনিৰ লগত মোক এবাৰ চিনাকি কৰাই দিবা যাতে ময়ো মোৰ সপোনটো আৰু মহিলা সবলীকৰণখিনিও যাতে মই আগুৱাই লৈ যাব পাৰোঁ। আৰু তাৰপিছত আপোনালোকে সকলোৱে ফৰ্মখন পাইছেই চাগে আৰু বুঠে বুঠে বিলাইছে গোটেইখিনি কথা মই ফৰ্মখনৰ ক'লোৱেই আৰু এটাই আমি চাব লাগিব যে আমি আজি কিহৰ কাৰণে ইয়াতে লগ খাইছোঁ। আমি সকলোৱে মিটিং শুনিব আহিছোঁ। ৰমেন দাই মিটিঙত বহুতখিনি সুন্দৰকৈ ভাষণ দিলে ময়ো দিলোঁ এতিয়া বাইদেউহঁতেও দিব কিন্তু আমি যে মিটিংখন শুনিব আহিছোঁ তাৰ পৰা আপোনালোকে কি উপকৃত হ'ব এইখিনি উপকৃত হ'ব যে আপোনালোকে আপোনালোকৰ অধিকাৰৰ কাৰণে আপোনালোকে মিটিংখিনি আহিছে যে ভোটটো যাতে দিব সেইখিনি আপোনাৰ প্ৰাপ্যটো যিটো অসম চৰকাৰে আপোনালোকক আগবঢ়াব সেই প্ৰাপ্যটোৰ কাৰণে আজি শুনিবলৈ আহিছে কাৰণ ইলেকশ্যনৰ বতৰ বহুতে বহুত কথা কৈ থাকে কিন্তু সদায় আপোনালোকৰ পিছত কোনে ভেজা দি থাকে কাৰণ চকুৱেতো কেতিয়াও মিছা কথা নকয় যি চকুটো দেখিছে আৰু এই চকু দি এতিয়া বৰ্তমান কি দেখিছে আপোনালোকে চকু দি দেখিছে উন্নয়ন আপোনালোকে চকু দি দেখিছে বিকাশ আমি চকু দি সকলোৱে আজি সপোন দেখিব পাৰিছোঁ যে এখন আমি সুন্দৰ পৃথিৱী আমি এখন সপোন দেখিব পাৰোঁ সেই সপোনৰ কাৰণে আজি আমি সকলোৱে আমি আপোনালোকে গোট খাই বহি আছোঁ আপোনালোকেও শুনি আছে আমিও কৈ আছোঁ আৰু আজি এই বাঘমাৰী যিখন সভা গাঁৱলীয়া সভাখন যিখন হয় নিশ্চয় আপোনালোকে যদি
মাতে মই আপোনালোকৰ মাজত আহি এই সভাখনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ আৰু একেলগে যাত্ৰাত সুন্দৰ যাত্ৰাত যাতে আশীৰ্বাদেদি ৰাইজৰ আমি আগবাঢ়ি যাওঁ সেই কামনা থাকিল আৰু এটা কৈছোঁ যে আমাৰ ঘৰটো 24 ঘণ্টাই খোলা থাকে প্ৰত্যেক মহিলা প্ৰত্যেক ৱৰ্কাৰ আপোনালোকে যেতিয়াই মন যায় আমাৰ মিনিষ্টাৰ কোৱাৰ্টাৰ দিনে নিশাই আমাৰ সদায় দৰ্জা খোলা থাকে কিবা থাকিলে কিবা ক'বলগীয়া থাকিলে আপোনালোক খালি আহিলেই হ'ল আমি কথাটো শুনি কেনেকৈ আগবাঢ়ি কেনেকৈ মুখ্যমন্ত্ৰীক কথাটো অৱগত কৰাই কেনেকৈ সমাধান কৰিব পাৰোঁ সেইটো আজি আপোনালোকৰ ইয়াতে কথা দি গ'লোঁ যাতে ভৱিষ্যতে আমি সকলোৱে সুন্দৰভাৱে এই যাত্ৰাটো যাতে একেলগে খোজকাঢ়ি ওলাই যাব পাৰোঁ আৰু সকলোকে অনুৰোধ থাকিল যে 7 তাৰিখৰ দিনটোত বিশেষকৈ মহিলাসকল যেনেকৈ ৰমেন দাই কৈছে যদি ঘৰৰ মানুহটোৱে কয় ভোট দিব নালাগে নুশুনিব কাৰণ এইখন চৰকাৰে আটাইতকৈ বেছি মহিলাৰ কাৰণে কৰিছে তো মহিলাৰ সবলীকৰণ হৈছে এইখন চৰকাৰ আৰু মহিলা হৈছে এখন ঘৰৰ মেৰুদণ্ড সমাজৰ মেৰুদণ্ড মহিলা নহ'লে কিন্তু সমাজ আগ নাবাঢ়ে চ' প্ৰত্যেক মহিলা ওলাই আহিব 7 তাৰিখে ভোট দিব আপোনালোকৰ কেণ্ডিডেটো মহিলা তেখেতে কথা শুনিব চ' আমি চাব লাগিব হাতী মানে কমল মানে হাতী আৰু আমি পুনৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হাত শক্তিশালী কৰিবলৈ আমি সকলোৱে ওলাই ধন্যবাদ আৰু আজি পূব মাজিৰগাঁও সকলো ইয়াত উপস্থিত থকা বিশেষকৈ মহিলাসকল আৰু এই ভৰ দুপৰীয়া ভাত পানী ৰান্ধাটো নাই চাগে ভাত পানী গৈ পেলাই এতিয়া ৰান্ধিব লাগিবনে ৰান্ধি আহিছে খাই তেতিয়াহ'লে অলপ সময় মই কওঁ তাৰপিছত বাইদেউ এটা দুটা ভাষণ দিব আমি মিলিজুলি আমি যে আজি সকলোৱে নিৰ্বাচনী সম্প্ৰচাৰ সভা আজিকে গোট হৈছোঁ আৰু আজি প্ৰথমবাৰ আজি আপোনালোকৰ মাজত আজি উপস্থিত হৈছোঁ কাৰণ মই আজি অতদিনে জালুকবাৰী সমষ্টিত সদায় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সদায় সহায় কৰি আহি আছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি বিশেষকৈ মহিলা বা যিখিনি সমাজৰ কৰিবলগীয়া কাম কাজখিনি থাকে তাতে সহায় কৰি আজি বিগত 20টা বছৰ আজি পাৰ কৰা আহিছোঁ আৰু আজি মই মিটিংখনত যেতিয়া কথা পাতি আছোঁ তেতিয়া ৰমেন দাৰ লগত কথা পাতিছোঁ দাদা